সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি তামুলপুৰত দিব্যাংগ লোকক বিতৰণ কৰা হয় ই-ৰিক্সা। মানৱ সেৱা মিছনৰ দ্বাৰা বাক্সা আৰু তামুলপুৰ জিলাৰ মুঠ 20 গৰাকী লোকক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ই-ৰিক্সা। ইপিনে ই-ৰিক্সা প্ৰদানৰ পিছতে বিভাগীয়ভাৱে 30 গৰাকীতকৈ অধিক জ্যেষ্ঠ নাগৰিকক আজি প্ৰদান কৰা হয় হুইল চেয়াৰ। আজিৰ এই কাৰ্যসূচীত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ ই.এম. ৰণেন্দ্ৰ নাৰ্জাৰী, MCLA হেমন্ত কুমাৰ ৰাভা, পবিত্ৰ বড়োসহ অন্যান্য বিভাগীয় কেইবাগৰাকীও লোক তথা হিতাধিকাৰীসকল উপস্থিত থাকে। আমাৰ বিটিআৰ চৰকাৰৰ যি ছ'চিয়েল ৱেলফেয়াৰ, সেই ছ'চিয়েল ৱেলফেয়াৰৰ জৰিয়তে এটা আঁচনি গ্ৰহণ কৰা হৈছিল মানৱ সেৱা মিছন বুলি, আৰু সেই মানৱ সেৱা মিছনৰ জৰিয়তে আজি তামুলপুৰ আৰু বাক্সা জিলাত ই-ৰিক্সা আৰু হুইলচেয়াৰটো আচলতে মানৱ সেৱা নহয়, অকল মানৱ সেৱা মিছনৰ জৰিয়তে আমি ই-ৰিক্সা বিতৰণৰ কাৰ্যসূচী লৈছোঁ। আৰু আজি এই ই-ৰিক্সা আমি মানৱ সেৱাৰ জৰিয়তে সমগ্ৰ আমাৰ বাক্সা আৰু তামুলপুৰত 20খন ই-ৰিক্সা আমি বিতৰণ কাৰ্যসূচী লৈছোঁ। আৰু এই ই-ৰিক্সাখিনি আমি আমাৰ যিসকল পৰিয়ালত দিব্যাংগসকল আছে, আৰ্থিকভাৱে সচ্ছল নহয়, তেওঁলোকক আমি বাছনি কৰিছোঁ। আৰু তেওঁলোকৰ পৰিয়ালটো যাতে সুন্দৰভাৱে পৰিচালিত হয়, কোনো যাতে প্ৰত্যাহ্বানৰ সন্মুখীন নহয়, নিজকে পৰিয়ালটো যাতে সচ্ছল হ'ব পাৰে আৰ্থিকভাৱে, সেইকাৰণে এই কাৰ্যসূচী লোৱা হৈছে। এইবাৰ নহয়, বিগত আমি 3টা বছৰ আমি এই কাৰ্যসূচী লৈছোঁ আৰু ইতিমধ্যে এই বিতৰণৰ কাৰ্যসূচী লৈছোঁ। আগন্তুক আমাৰ যি 2টা বছৰ আছে, এই 2টা বছৰতে এই ই-ৰিক্সা আমি যাতে আৰু অধিক সংখ্যকভাৱে আমাৰ বিটিআৰ অঞ্চলৰ এই দিব্যাংগসকলক, পৰিয়ালসকলক আমি দিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে গ্ৰহণ কৰিব বুলি আমাক আশ্বাস দিছে আৰু নিশ্চিতভাৱে হ'বলৈ সক্ষম হ'ব। গতিকে ই-ৰিক্সা বিতৰণ কৰিছোঁ আৰু লগতে আমাৰ আজি হুইলচেয়াৰ দিব্যাংগসকলক আৰু একেবাৰে অচল যিসকল হেৰি আছে, তেওঁলোকক আমি আজি হুইলচেয়াৰ 95খন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিতৰণ হ'ল, তেওঁলোকে ইতিমধ্যে লৈ যাব সেইটো। গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ কাৰ্যসূচী বা যিবিলাক আঁচনি আছে, সেই আঁচনিখিনি আমি আমাৰ চৰকাৰৰ জৰিয়তে ইম্প্লিমেণ্ট কৰি আছোঁ। এই বিটিআৰৰ মানৱ সেৱা মিছনৰ জৰিয়তে আজি ইয়াত তামুলপুৰ, বাক্সা, গড়েশ্বৰ, নাগ্ৰিজুলিৰ পৰা ইয়াত ই-ৰিক্সা, আমাৰ দিব্যাংগসকলক ই-ৰিক্সা ইয়াত বিতৰণ কৰা হৈছে আৰু হুইল চেয়াৰ ইয়াত বিতৰণ কৰা হৈছে। গতিকে মই এই মানৱ সেৱা মিছন লোৱাৰ কাৰণে আৰু এই মিছনৰ জৰিয়তে আমাৰ দিব্যাংগ পৰিয়ালক সাহস আৰু প্ৰেৰণা আৰু আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে সুযোগ দিয়াৰ বাবে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ তামুলপুৰৰ সুসন্তান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ডিপাৰ্টমেণ্ট কাৰ্যবাহী সদস্য সন্মানীয় গৌতম দাস ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। তেখেতৰো যি প্ৰশংসনীয় পদক্ষেপ, ইয়াত আজি আমি ৰাইজে উৎফুল্লিত হৈছোঁ। আৰু আমি কথা দিছিলোঁ ৰাইজক যে প্ৰতিটো স্তৰৰ ৰাইজক আমি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে ইয়াত কাম কৰি আছোঁ, উন্নয়নৰ কাৰণে কাম কৰি আছোঁ আৰু শান্তিৰ কাৰণে কাম কৰি আছোঁ। আৰু অনাগত দিনতো আমাৰ এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।